নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আজি লোকেশ্যনটো দেখি ভাবিছে চাগে মোৰ যিটো ৰেগুলাৰ ছেটআপ সেই ছেটআপটোত আজি মই নাই, অলপমান বেলেগ এটা লোকেশ্যনৰ পৰা ভিডিঅ' বনাই আছোঁ। এনেকৈ ভিডিঅ' বনাব লগাৰ কাৰণটো হৈছে আপোনালোকক মই ডিচেম্বৰৰ পৰা ভালদৰে ভিডিঅ' দিব পৰা নাই আৰু তেনেকৈ সময়ো পোৱা নাছিলোঁ নিজৰ ছেটআপত বহি মেলি ভিডিঅ' বনোৱাৰ। সেইটো কাৰণে এতিয়াৰ পৰা মই ভাবিছোঁ য'ত থাকোঁ মই অলপমান যদি ফ্ৰী টাইম পাওঁ তেতিয়াই এনেকৈ ভিডিঅ'বিলাক বনাই আপোনালোকক মই দিম। আজি আছোঁ মই নিজৰ ক্লিনিকৰ পৰাই মই ভিডিঅ'টো দি আছোঁ। মই পেছাত এজন ফিজিঅ'থেৰাপিৰ চিকিৎসক। তো নিজৰ ক্লিনিকত এনেকৈ অকণমান সময় উলিয়াই যিহেতু পেচেণ্ট পাতি এতিয়া নাই সেইটো কাৰণে মই ভিডিঅ'টো বনাই আছোঁ। আজিৰ এই ভিডিঅ'টোত কথা পাতিম ৰুদ্ৰ চিনেমাখনৰ বিষয়ে। যিহেতু ৰুদ্ৰ চিনেমাখনৰ পোষ্টাৰ যোৱাকালি ৰিলিজ হৈছে শ্ৰদ্ধাঞ্জলি কাননত, লগতে গান এটাও ৰিলিজ কৰিছিল। পোষ্টাৰ দুখন চালোঁ, চাই মেলি বহুত বেছি এটা ৱাও ফিলিংছ অহা নাই বা যিটো এট্ৰেকশ্যন থাকিব লাগে পোষ্টাৰ দুখনত সেই এট্ৰেকশ্যনটো অলপমান মই কম পোৱা যেন পালোঁ। মই নিজে সেইটো অনুভৱ কৰিছোঁ। বাকী আপোনালোকে কি ভাবে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কথাটো হৈছে ছেকেণ্ড পোষ্টাৰখনত ৰবি শৰ্মা অকলে আছে। সেই পোষ্টাৰখন ভাল লাগিছে বহুত বেছি, যিটো এক্সট্ৰিম ফিলিংছ এটা আহে দেখিলে বস্তু এটা একেবাৰে যিটো শ্বেয়াৰ কৰিব মন যায় সেই বস্তুটো কিন্তু অহা নাই এই দুখন পোষ্টাৰত। তেখেতসকলে অনাগত দিনত হয়তো বেলেগ পোষ্টাৰ ৰিলিজ কৰিব, লগতে ট্ৰেইলাৰ পাতি আহিব আছে। যেনেকৈ ধৰক ৰঘুপতিৰ সময়ত ৰঘুপতিৰ পোষ্টাৰকেইখন খুব ধুনীয়া আছিল, লগতে তেখেতসকলে টাইটেল ট্ৰেকটো যিটো ৰিলিজ কৰিছিল আহি গ'ল ৰঘুপতি বুলি, তো সেই গানটো বহুত বেছি ফেমাছ হৈছিল। চবেই ষ্টেজত ডান্স পাতি কৰিছিল, সৰু সৰু বাচ্চাবিলাকৰ মুখে মুখে আছিল গানটো। ঠিক তেনেদৰে ৰুদ্ৰ টাইটেল ট্ৰেকটো ৰিলিজ কৰিছে যোৱাকালি, গাইছে নীল আকাশে। শুনিলোঁ গানটো, অকণমান আগতে শুনিছোঁ এই ভিডিঅ'টো বনোৱাৰ আগত। শুনি মেলি ইমান এটা ভাল লগা নাই গানটো। মই দুবাৰমান শুনিলোঁ, ট্ৰাই কৰিছোঁ যাতে কেনেকুৱা ফিলিংছ আহে শুনাৰ পাছত। সেই যিটো গান সেই গানটোৱে সেই ফিলিংছটো দিব পৰা নাই। ৰঘুপতিৰ সময়ত আহি গ'ল ৰঘুপতি গানটোৱে যিটো ফিলিংছ দিছিল সেইটো অকণমান কম আছে এই গানটোত। বাকী বহুতকেইটা গান আৰু হয়তো ৰিলিজ হ'ব বাকী আছে। জুবিন গাৰ্গেও যিহেতু গান গাইছে চিনেমাখনত, তো আল্টিমেটলি বেলেগ বেলেগ গান আহিব। সেই গানকেইটাই হয়তো দৰ্শকৰ মন জয় কৰিব। লগতে মই কমেণ্টছবিলাক চালোঁ, নীল আকাশৰ সেই গানটোৰ কমেণ্টছবিলাক চালোঁ। মানুহে কৈছে যে থিয়েটাৰৰ যিটো টাইটেল ট্ৰেক থাকে তেনেকুৱা ধৰণৰ লাগিছে অলপ গানটো। কেইজনমান দৰ্শকে তেনেকৈ কৈছে, চবেই কোৱা নাই। কিছুমানে ভাল সঁহাৰিও দিছে, কিছুমানে ভাল পাইছে গানটো। গানটো ইমান বেছি বেয়া লগাও হোৱা নাই। 60% ভাল সঁহাৰি আছে গানটোত, 40% অলপমান সঁহাৰিটো কম আছে। কিছুমানে গানটো ভাল পোৱা নাই। এতিয়া চিনেমাখনৰ ৰিলিজৰ ডেটটো মে'ৰ 1 তাৰিখে তেখেতসকলে কৈছে ৰিলিজ কৰিম বুলি। হয়তো ডেটটো চেঞ্জ হ'বও পাৰে, কাৰণ কিয় 9 তাৰিখে আহি আছে কেছ টু নগেন। এসপ্তাহ পাছতে আৰু এখন চিনেমা আহিব, অসমীয়া চিনেমা একেলগে দুখন ৰিলিজ হ'ব। এতিয়া ৰুদ্ৰ যদি হিট হৈ যায়, ৰুদ্ৰৰ যদি ষ্টৰি ভাল হয়, যিহেতু প্ৰডাকশ্যনটো বহুত ডাঙৰ ৰুদ্ৰৰ, দীপক গগৈৰ ডিৰেকশ্যন আৰু দীপক গগৈৰ ষ্টৰি, তেখেতসকলে বহুত আগৰ পৰা যোৱা বছৰৰ পৰা প্ৰমোশ্যনৰ ওপৰত বহুত গুৰুত্ব দিছে। তো আল্টিমেটলি এইখন চিনেমাৰ এক্সপেক্টেশ্যন বহুত আছে। এতিয়া কথাটো হৈছে কেছ টু নগেনৰ আগত যদি এইখন চিনেমা আহি যায়, ৰুদ্ৰ আহি যায়, তেতিয়াহ'লে কেছ টু নগেন ফ্লপ মাৰিব। কাৰণ কিয়, যদি ৰুদ্ৰৰ ষ্টৰি ভাল থাকে তেতিয়াহ'লে ৰুদ্ৰৰ খুব ধুনীয়াকৈ চলিব। লগতে ৰবি শৰ্মাৰ চিনেমা বুলি মানুহে হলত যাব কিন্তু, কাৰণ কিয় অসমত বছৰত 3খন বা 4খন চিনেমা হিট যায় আৰু তাৰে ভিতৰত এখন ৰবি শৰ্মাৰ চিনেমা থাকিবই। আৰু যিহেতু ৰবি শৰ্মাই বহুত বেছি চিনেমা নকৰে, অসমীয়া হয়তো 1 বা 2খন চিনেমা কৰে বছৰত তেখেতে, তো আল্টিমেটলি মানুহৰ এটা এক্সাইটমেণ্ট থাকে আৰু চবৰে এটা হাবিয়াস থাকে যে ৰবি শৰ্মাৰ চিনেমা আহিব, ৰবি শৰ্মাৰ চিনেমা চাম, তেখেতে এটা নতুনত্ব আনিব অসমীয়া চিনেমাত, বা তেখেতে নিজক যেনেকৈ প্ৰেজেণ্ট কৰিছে এতিয়া যিবিলাক চিনেমা আহি আছে তেখেতৰ, সেইটো দেখি মানুহৰ এটা কৌতূহল মনত থাকে যে ৰবি শৰ্মাৰ চিনেমা আহিলে এবাৰ চাম। তো আল্টিমেটলি কেছ টু নগেনে হয়তো ডেটটো পিছুৱাব লাগিব, আৰু নহ'লে কেছ টু নগেন চিনেমাখনৰ পাছত ৰুদ্ৰখন ৰিলিজ কৰিব লাগিব। যদি একেলগে ৰিলিজ কৰে, ষ্টৰি ভাল থাকিলে ৰুদ্ৰই বেনিফিটত থাকিব। যদি ষ্টৰি বেয়া থাকে তেতিয়াহ'লে কেছ টু নগেনো চলিব, ৰুদ্ৰও চলিব, যদি আপোনালোকে কম্পেয়াৰ কৰে। কিন্তু মোৰ এনেকুৱা লাগিছে ৰুদ্ৰ তথাপিও অকণমান ভাল চলিব কেছ টু নগেনতকৈ। তো আল্টিমেটলি দুখন চিনেমা যাতে ক্লেছ নহয় সেইটো কথা লক্ষ্য ৰাখক। দুজন ডিৰেক্টৰ হওক, প্ৰডিউচাৰ হওক, তেখেতসকলে আলোচনা কৰক, কৰি মেলি চিনেমাখন ৰিলিজ কৰক। ভিডিঅ'টোৰ শেষত আপোনালোকক এটা কথা সুধিব পাহৰি গ'লোঁ, আপোনালোকে কি ভাবে এই দুখন চিনেমাক লৈ? আপোনালোকৰ মতামতটো কি জনাব। লগতে ৰুদ্ৰৰ পোষ্টাৰ দুখন আৰু যিটো টাইটেল ট্ৰেক তেখেতসকলে ৰিলিজ কৰিলে, আপোনালোকৰ মতামতটো কেনেকুৱা? আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।